হ'ল বাৰু তই ইমান ৰাতিপুৱাতে ফোন কৰি মোৰ টোপনি একদম ভাগি দিলি যে কি ইম্পৰ্টেণ্ট কথানো তই যে বৰ বেয়া দেই মই ইমান ডিষ্টাৰ্ব কৰি থাকোঁ কেতিয়াবা ধুনীয়া সপোন এটা চাই শুই আছিলোঁ জানা তই কলটো কৰি একদম মোৰ সপোন ভাঙি দিলি আৰু ক'ত যাবলৈ আছেনো তই পিছত কোৱা হ'লেও হয়চোন ইমান ৰাতিপুৱাতে ফোন কৰিলেহে হয়নে বাৰু হ'ব দে মই যাম বাৰু ঠিক আছে বা তোক মানিছোঁ আৰু দেই জুলি মোক একদম ৰাতিপুৱাতে ফোন কৰি তই টোপনি সপোন চব ভাঙি দিলি আৰু সোনকালে আহিবলৈ ক'লি এতিয়া নিজে ইমান লেট কৰিলি যে বাৰু কচোন ক'লৈ যাবলৈ আছিলেনো ইমান এমাৰ্জেঞ্চি মাতি নাই পিহু ক'তো যাবলৈ নাই মই তোক এনেই কৈছিলোঁ ইমান ইম্পৰ্টেণ্ট থাকিলে আৰু মই দেৰি কৰি থাকিম নে আজি মানে মই এনেই আৰু তোক কৈ দিলোঁ নহ'লে আকৌ তই নাহিলে হ'লে নহয় সেইটো কাৰণে মই ভাবিলোঁ তোক ক'ৰবালৈ যাবলৈ আছে বুলি তই মাতি দিওঁ তেতিয়াতো নহাকৈ নাথাকিবি এইবুলি এনেই কৈ দিলোঁ বাৰু তই যে সঁচাকৈ আহিলি ভাল লাগিলে দেই কি মানে জুলি এইবোৰ তই মোক বেকাৰ মাতিলি তাৰমানে সঁচাকৈ ক'তো যাবলৈ নাই নেকি তই যে আৰু কেতিয়াবা কি কৰি থাক বুজিয়ে নাপাওঁ তোৰ যদি ক'তো যাবলৈ নাই মই এনেই কেলৈ মাতিলিনো কিবা আৰু দেই তাকো তই ৰাতিপুৱাতে ফোন কৰি একদম টোপনি ভাঙি দিলি এতিয়া আকৌ কৈছ ক'তো যাবলৈ নাই বোলে যাবলৈ নাই যদি ইমান ৰাতিপুৱাতে ফোন নকৰা হ'লেও হয়চোন নহয় দেই তোক মই এনেই ফোন কৰিলোঁ মানে কি আৰু হেৰি যাবলৈতো ক'তো নাই সেইটো কিন্তু একদম সঁচা কৈছোঁ দেই মই ক'ৰবালৈ যাবলৈ থাকিলেনো তোক ইমান ৰাতিপুৱাতে ফোন কৰি নামাতো নহয় একচুৱেলি মই তোৰ লগত আজি একেলগে যাম বুলি ভাবিলোঁ বেকাৰীলৈ সেইকাৰণে তোক ইয়ালৈ আহিবলৈ মাতি দিলোঁ যাতে দুইজনী একেলগে যাব পাৰোঁ নহ'লে একদম নাহিবি নহয় সেইটো কাৰণে এনেই মাতি দিলোঁ আৰু বিশেষ একো নাই চৰি দেই ব'ল এতিয়া গৈ থাকোঁ কি তয়ো যে জুলি খং উঠি যায় দেই তই কেতিয়াবা কিনো কৰি থাক মোৰ লগতে যাবলৈ আছিলে যদি তই দেৰিকৈ ফোন কৰি মানে ওলোৱাৰ আগত মোক কৈ দিলেও মই আহিম নহয় কিয় নাহিম ন কি যে কৰি থাকোঁ নহয় তোকো ৰাতিপুৱাতে এদিন মই একদম টোপনি ভাঙিহে এৰিম তই মই কেঁচা টোপনি ভাঙি দিলি আৰু ইমান ধুনীয়া সপোন এটা চাই আছিলোঁ সেইটো তোৰ কাৰণে ভাং খাই থাকিলে পুৰাকৈ চাবলৈ নাপালে হ'ব এতিয়া ফোন কৰিব নালাগে দে হ'ব বতাহটো লৈ ল'বি মোকো কোনোবা দিনা ৰাতিপুৱা 3টা বজাতে তই ফোন মাৰি সাৰ পাই দিবি পিছে এটা কথা সিমান টাইমত তই নিজেই বা সাৰ পাবিনে নাপাওঁ মই বাৰু পাৰ্মিশ্যন দি দিছোঁ মোৰ টোপনি ভাঙিবলৈ মোৰ কোনো প্ৰব্লেম নাই খালি তই নিজে সাৰ পোৱাতহে কথা আৰু বুজিলি বল গৈ থাকোঁ এতিয়া দেৰি হ'ব নহ'লে আহি পালোহি এতিয়া লগত আহিবৰ কাৰণেই তাই যে এনেই মোক সোনকালে মাতিছে এতিয়া যা যোৱাৰ টাইমত লগতে যাম আকৌ গুচি নাযাবি বুজিলি মই এতিয়া যাওঁ দোকান এখনৰ পৰা ফেব্ৰিক দুটামান কিনিবলৈ আছে সেইকেইটা লৈ পিনে একেবাৰে বুটিকলৈ যাম আৰু গৈ থাকোঁ দেই বাই বাই হয় নেকি বাৰু হ'ব দে তই লৈ থাক তেতিয়াহ'লে যাওঁ মই বাই গধূলি ফোন কৰিম বাৰু ওলোৱাৰ আগত জুলি বাইদেউ আহিলে আপুনি মই আপোনাৰ অথনিৰ পৰা ইমান ফোন কৰি আছোঁ কিন্তু নট ৰিচিভেবল দেখাইছে আপোনাৰ মোবাইলত নেটৱৰ্ক নাই নেকি মানে কাষ্টমাৰ এজন আহিছিলে 100টা পেষ্ট্ৰি অৰ্ডাৰ দি থৈ গৈছে আকৌ এতিয়া সেইটো কাৰণে ভাবিলোঁ আপুনি সোনকালে ওলাইছেনে নাই ওলোৱা সোনকালে আহিবলৈ কওঁ বুলি তেখেতে মানে এডভান্স পে'মেণ্টটো কৰি থৈ গৈছে 100 পেষ্ট্ৰি যিমান টকা হয় আৰু এঘণ্টাৰ পিছত মানে নিবলৈ আহিম বুলি কৈছে এমাৰ্জেঞ্চি লাগে যে সেইটো কাৰণে মই আপোনাৰ ফোন লগাই আছিলোঁ আৰু পম্পী মোক কল কৰিছিলা ন জানো পাই মোবাইলটো কি হৈছে চাব লাগিব বাৰু এঘণ্টাৰ পিছত নিবলৈ আহিম বুলি কৈছে তেতিয়াহ'লে এতিয়া অৰ্ডাৰ দিছোঁ কিমান দেৰি হৈ গ'ল সোনকালে কৰিব লাগিব 100 পেষ্ট্ৰি বনোৱা মুখৰ কথা নহয় ন ইছৰাম সঁচাকৈ দেই মোবাইলটো মই কেতিয়াবা কিনো হৈ থাকে বুজিয়ে নাপাওঁ আৰু তাকে বাইদেউ মই আপোনাক ইমানকৈ লগাইছোঁ আকৌ নট ৰিচিভেবল দেখাই আছে এই এতিয়া জাষ্ট 15 মিনিট হৈ গৈছে আমাৰ ওচৰত আৰু বেছি সময় নাই সোনকালে ৰেডি কৰাতহে কথা আৰু মই যিমানখিনি পাৰোঁ বাৰু কৰি দিম চিন্তা কৰিব নালাগে হৈ যাব লাগে 100টা পেষ্ট্ৰি গৈছে একদম পটাপট এতিয়া বেটাৰটো হেৰি কৰি মানে পাতি দিলে হৈ যাব চাগে বাকী যিখিনি দৰকাৰী বস্তু সেইখিনি মই কৰি থৈ দিছোঁ বাৰু ঠিকে আছে দিয়া বাৰু বলা সোনকালে এতিয়া তেতিয়াহ'লে কামত লাগোগে হাই পিহু মৰ্ণিং আহি পালাহি ন তুমি ইমান দেৰি কৰিলা যে ভাল মোৰ ওচৰত কি এটা আছিলে বুলিহে তুমি দি থৈছা বুটিকৰ সেইটো কাৰণে খুলি পিনে ভাবিলোঁ ইয়াতে ৱেইট কৰোঁ নহ'লে বাহিৰতে ৰৈ থাকিব লাগিলে হয় তুমি ইমান দেৰিকৈ আহিছা মৰ্ণিং কিন্তু তুমি ইয়াত কি কৰিছা ইমান ৰাতিপুৱাতে আৰু মইনো ক'ত দেৰিকৈ আহিছোঁ টাইমতে আহিছোঁ আজি পিছে 10 মিনিট লেট হ'ল একচুৱেলি মই আজি জুলিৰ লগতে আহিলোঁ তাৰপিছত তাই সেইফালে বেকাৰী গুচি গ'ল আৰু মোৰ ফেব্ৰিক দুটামান ল'ব লগা আছিলে সেইকেইটা ল'বৰ কাৰণে মই ষ্ট'ৰ গুচি গ'লোঁ সেইকেইটা লৈ মেলি ইয়ালৈকে আহিছোঁ বাৰু তুমি কিয় আহিছা কোৱাচোন আচ্ছা তেনেকুৱা কথা তাকে মই ভাবিছোঁ তোমাৰ আজি ইমান দেৰি কিয় হৈছে মোৰ আকৌ ৱেইট কৰি আমনি লাগি গৈছিলে তেতিয়া অফিচতো বহুতখিনি কাম আছে তথাপিও ভাবিলোঁ ইয়াত তোমাক লগ কৰি যাওঁ মই ইয়াত কিয় মানে একচুৱেলি তোমাৰ কাৰণে বিহু গিফ্টছ আনিছিলোঁ বিহুৰ গিফ্ট বুলি তোমাক একো দিয়াই নাই নহয়
এইটো লোৱা আৰু এই গোটেইবোৰ তোমাৰ কি? কাৰণে আনিছোঁ। অ' গড, তুমি মোক গিফ্টছ দিবৰ কাৰণে ইয়াত ইমান দেৰি ৱেইট কৰিছা? তাতকৈ মোক কল এটা কৰি দিয়া হ'লে হয়চোন। গিফ্টছ বুলি ক'লেতো মই একেবাৰে দৌৰি আহি পাই গ'লোঁ হয়। বাৰু থেংক ইউ। অহ মাই গড, তুমি ইমানবোৰ গিফ্টছ আনিছা যে? টিকু, বিহুৰ গিফ্ট দিছা নে কি মই ধৰিব পৰা নাই। ইমানকৈ কিয় গিফ্ট লাগিছেনো? কিবা এটা মৰমত দি দিলেই হৈ যাব। ইমানবোৰ আকৌ কিয় আনিব লাগেনো? ইটছ অ'কে পিহু, মই বেলেগ কাৰোবাক দিয়া নাই নহয়, মোৰ হ'বলগীয়া ৱাইফকহে দিছোঁ। আৰু ইমানকৈ বুলি ক'বলৈ কি আছে, এয়া চব তোমাৰ কাৰণে মৰমত বুলিয়ে আনিছোঁ। এতিয়া তুমি ইমানবোৰ বুলি এনেকৈ কৈ নাথাকিবা আকৌ। তোমাৰ পচন্দৰে চব গিফ্টছ হয়, গতিকে তুমি খুলি খুলি ধুনীয়াকৈ চাই ল'বা দেই। হয় নেকি টিকু? বা মোলৈ ইমান মৰম নে তোমাৰ? ইমানকৈ গিফ্ট আনিছা যে? বাৰু থেংক ইউ ছ' মাছ। সঁচাকৈ দেই, এনেকৈ গিফ্টছ পালে মানে আৰু কি লাগিছে মোক। পিছে মইহে তোমাক একো দিব পৰা নাই। ৰ'বা, তোমাৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে, যিটো মই এতিয়াই তোমাক কৈ দিব নোৱাৰোঁ। গতিকে টাইমত তুমি পাই যাবা। ৱাও, ছাৰপ্ৰাইজ গিফ্ট। ঠিক আছে পিহু, মই তেতিয়াহ'লে মোৰ ছাৰপ্ৰাইজ গিফ্টৰ কাৰণে ৱেইট কৰিলোঁ। কি দিয়া এতিয়া টাইমতে দেখা যাব ন। বাৰু হ'ব দিয়া, একো নাই। আচ্ছা, মই তোমাৰ গিফ্ট দি দিলোঁ, এতিয়া মই গৈ থাকোঁ অফিচলৈ। বহুত বেছি কাম আছে, তোমাৰো কাম নাই জানো? গতিকে কামত লগা তুমি, ডিষ্টাৰ্ব নকৰোঁ এতিয়া। যাওঁ, বাই বাই। আৰু পিছত কল কৰি জনাবা গিফ্টছবোৰ কেনেকুৱা পালা। ঠিক আছে, যাওঁ এতিয়া। অ' যোৱা নেকি তুমি? বাৰু ঠিক আছে, হ'ব। তোমাৰো কাম আছে আৰু মোৰো বহুতখিনি কাম পেণ্ডিং আছে জানা। তাতে বিহু আহি আছে যে, মানুহবোৰে ইমানকৈ অৰ্ডাৰ দিছে, তাকো কাষ্টমাইজ ড্ৰেছবোৰ ডিজাইন কৰিবলৈ দিছে নহয়। কি কৰোঁ ভাবিয়ে পোৱা নাই, অকলে অকলে ইমান প্ৰব্লেম হৈছে। টিকু শুনা না, তুমিয়ে পাৰা যদি মোৰ কাৰণে যে এছিষ্টেণ্ট এজনী বিচাৰিবাচোন। মানে এইবোৰ ডিজাইনিঙৰ কাম অলপ জনা হ'ব লাগিব, নহ'লে মোৰ কামতে নাহিব। গতিকে তুমি তেনেকুৱা পাৰা যদি মোক বিচাৰি দিবাচোন, বহুত প্ৰব্লেম হৈছে অকলে। অ' হয় নেকি? তুমি মই আগতে কিয় কোৱা নাই? আগতে কোৱা হ'লে তেতিয়া মই তেনেকৈ ইণ্টাৰভিউ এটা পাতি দিলোঁ হয় তোমাৰ মানে এছিষ্টেণ্টৰ কাৰণে। আচ্ছা ৰ'বা, মই কিবা এটা কৰিম বাৰু, তুমি টেনশ্যন ল'ব নালাগে। বাৰু হ'ব দিয়া, এতিয়া গৈ থাকোঁ দেই। অঁ ঠিক আছে, হ'ব দিয়া। পালে মানে মোক জনাই দিবা। বাৰু হ'ব, গৈ থাকা এতিয়া। বাই বাই এণ্ড থেংক ইউ ছ' মাছ গিফ্টৰ কাৰণে। ৱাও, টিকুৱে মোৰ কাৰণে ইমানবোৰ গিফ্ট লৈ আহিলে। গিফ্টছৰ কথানো কি ক'ম, মোৰ যে গিফ্টছ ইমান ভাল লাগে, তাকো ইমানবোৰ গিফ্টছ। এইখিনি গিফ্ট কিন্তু খুলিলে মানে মই ভিডিঅ' এটা কৰিবই লাগিব, ইমান ভাল পাওঁ মই। বিশেষকৈ খুলি পিনি ভাল লাগে। কোনটো বক্সত কি আছে সঁচাকৈ দেই। কিন্তু এতিয়া কামো বহুত আছে নহয়, এইখিনি এতিয়া চাবলৈ মোৰ টাইম নহ'ব। উপায় নাই আৰু, পিছতে চাব লাগিব। ঘৰত আৰামছে গৈ পিনে বহি চাম, ভিডিঅ' এটা কৰি ল'ব লাগিব। এতিয়া খালি কামত লাগোগে, নহ'লে কাষ্টমাৰে একেবাৰে ঘেৰি ধৰিব আৰু মোক টাইমত যদি মানে বিহুৰ আগত তেওঁলোকৰ কাপোৰবোৰ দিব নোৱাৰিলে মানে। সোনকালে কামত লাগোগে।